আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি ভাবিছোঁ ফ্ৰিজটো চাফা কৰিম, কাৰণ বহুত দিন ধৰি কৰা নাই। তো বহুত লেতেৰা হৈ আছে ফ্ৰিজটো, সেইকাৰণে চাফা কৰি আছোঁ। ভাবিছোঁ ভিডিঅ' এটা কৰি লওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই ঘৰত যেনেকৈ ফ্ৰিজ চাফা কৰোঁ তেনেকৈ কৰিছোঁ, কোনো এক্সট্ৰা প্ৰডাক্ট ইউজ কৰা নাই। জিৰ' বাজেটত সুন্দৰভাৱে চাফা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ। প্লিজ যিসকলে ভিডিঅ'টো চাই আছে এটা লাইক দি কণ্টিনিউ কৰি যাওক, আৰু মোৰ চেনেলটোত যদি নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে প্লাগটো খুলি লৈছোঁ, ছুইচ অফ কৰিব লাগিব, কাৰণ কাৰেণ্টৰ বস্তু হয় এইটো। সেইকাৰণে পিছত দুটা ভাড়া লৈছোঁ, মানে এটা বাল্টিত পানী লৈছোঁ আৰু এটা গামলাত লৈছোঁ। এতিয়া এনেকৈ স্পঞ্জ লৈছোঁ, কাৰণ বেলেগ কিবা ল'লে আকৌ স্ক্ৰেচ পৰি যাব। সেইকাৰণে মোৰ ওচৰত স্পঞ্জ এইটোৱে আছিল, এইটোকে লৈছোঁ। এতিয়া এটা শ্বেম্পুৰ পেকেট লৈছোঁ, কৰিছোঁ, কাৰণ ডিটাৰজেণ্ট পাউডাৰ অলপ বেছি হাৰ্ছ হয়, শ্বেম্পুটো ছফ্ট, সেইকাৰণে এইটো লৈছোঁ। তাৰপিছত এনেকৈ এইটো ভিজাই লৈছোঁ আগতে বস্তুবোৰ খালী কৰি ল'ব ফ্ৰিজটো। মই আগতে লৈছোঁ খালী কৰি, আকৌ দুটা বস্তু আছিল তো এইবোৰো ওলাই লৈছোঁ। লৈ চাওক কেনেকৈ কৰোঁ, কাৰণ এনেকুৱা ধৰণৰ স্পঞ্জ হ'লে গোটেই ফ্ৰিজটো ভালভাৱে ক্লিন হয়। কোনা কানি চবতে দিব পাৰি, ভালকৈ ক্লিন কৰিব পাৰি। ফাৰ্ষ্টত ফ্ৰিজটো একেবাৰে খালী কৰি ল'ব। এনেকৈ এই গ্লাছবোৰ, মানে ৰেকৰ নিচিনা, এইবোৰ চব আগতে ওলাই ল'ব। তাৰপিছত এনেকৈ চাওক কেনেকৈ ঘঁহি আছোঁ, কিন্তু যিমানে ঘঁহক এইটোত কোনো ধৰণৰ স্ক্ৰেচ নপৰে, স্পঞ্জ হয় এইটো। কোনা কানি চব ভালদৰে চাফা কৰি আছোঁ। ছুইচ অফ কৰিছোঁ তো কোনো ভয় নাই। এইটো ফাষ্ট কৰি দিছোঁ, নহ'লে আকৌ বৰ হৈ যাব, আপোনালোক দীঘল হ'ব বেছি ভিডিঅ'টো। আগত ওপৰৰ পৰা আৰম্ভ দিব, নহ'লে আকৌ তলৰ পৰা হ'লে ওপৰৰ ময়লাবোৰ আকৌ তলত আহি যায়। সেইকাৰণে ওপৰৰ পৰা আৰম্ভ দিছোঁ, মানে ফ্ৰিজ তলৰ এইটোৱে কৰি আছোঁ, কিন্তু ওপৰৰ পিনৰ পৰা আৰম্ভ দিছোঁ। এতিয়া লেতেৰাবোৰ চব তলত আহিছে, জমা হৈছে, চাওক। সব ধৰণৰ লেতেৰা কিন্তু যায় স্পঞ্জটোৰে। আকৌ লেতেৰা হয় স্পঞ্জটো, আকৌ ধুলে চাফা হয় স্পঞ্জটো। এতিয়া গোটেই হৈছে। এতিয়া এনেকুৱা ধৰণৰ কটনৰ কাপোৰ ল'ব। কটনৰ কাপোৰ লৈ ভালদৰে পানীত ধুই ভালদৰে চেপি ল'ব লাগিব। লৈ গোটেই ফ্ৰিজটো আকৌ মুচিব লাগিব। ফেনা হৈছে না, এইটো মুচিব লাগিব। ভালদৰে মুচি আকৌ শুকান এটা কাপোৰ দি ভালদৰে চাফা কাপোৰ দি মুচি ল'ব লাগিব। এইবোৰৰ কোনা কানি চব ভালদৰে মুচিব লাগিব। এই যে ফেনা ওলাই আছে চব। এতিয়া পানীটো লেতেৰা হৈছে, ইয়াতে ওচৰতে বাথৰুম, তো ইয়াতে বাল্টিটো ভালদৰে ধুই এতিয়া এইটো হৈ গ'ল। এতিয়া এইবোৰ দৰ্জাত যিবিলাক আছে ৰেক, এইবিলাক আকৌ উলিয়াই এইটো চাফা কৰিম। চাওক কিমান লেতেৰা হৈছে। আকৌ এইটো ধুলে আকৌ পৰিষ্কাৰ হৈ যায় স্পঞ্জটো। এয়া চাওক, ধুইছোঁ আকৌ পৰিষ্কাৰ হৈছে, ক্লিন হৈছে। এইবিলাকো উলিয়াই ল'ম।
ফাৰ্ষ্টত ভাবিছোঁ নোলাওঁ অলপ সব খালী কৰি দিছোঁ ফ্ৰিজ ভালভাৱে ধুই মানে মুচি লৈছোঁ কাপোৰেৰে এতিয়া এইটো ব্ৰাছ দি ভীম চব মানে বাচন মাজা চবটো দি এইবিলাক ধুই আছোঁ কাৰণ এইবিলাক আকৌ স্পঞ্জ দি নাযায় বেছি লেতেৰা হৈছে যে এই ব্ৰাছটোৰে মই বাচন বৰ্তনে ধুলোঁ যিবিলাক মানে প্ৰেছাৰ কুকাৰৰ কোনা ধুলোঁ এইটোৰে এইবিলাক ধুলোঁ এইটো আকৌ গ্লাছটো স্পঞ্জটোৰে হৈছে এতিয়া তলতটো হৈ গ'ল চব কিমান লেতেৰা হৈছে বহুত দিন ধৰি কৰা নাই যে সময় পোৱা নাই সংসাৰৰ বেলেগ কামত এতিয়া অলপ কুৰবানী ঈদো আহিছে আকৌ মাংস টেঙা ৰাখি কৰি লওঁ পিছততো আকৌ কৰিব লাগিব তথাপি এয়া চব খালী কৰি লৈছোঁ লৈ এইটো কৰিছোঁ মই ওপৰৰ এইটো খুলিব পৰা নাই সেইকাৰণে এইটো আছে এতিয়া বাহিৰটো ভালভাৱে মুচি আছোঁ অলপ ভিজা ভিজা কাপোৰেৰে এয়া হৈ গ'ল মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইবোৰ আকৌ ফেনৰ তলত শুকাব দিছোঁ ফ্ৰিজটো মেলি ফেনৰ তলত শুকাব দিছোঁ অকল লাইট এনেকৈ মানে চুইচ দি আপোনালোকক দেখুৱাৰ কাৰণে দিছোঁ পিছত চুইচ অফ কৰি দি এয়া শুকাব দিছোঁ ফেনৰ তলত যেতিয়া শুকাই যাব তেতিয়া এইবোৰ লগাই ল'ম